ঘাইপথত গাঁত আছে, যদি ঘাইপথত অত্যধিক ট্ৰেফিক আছে, যদি ঘাইপথ নিৰ্মীয়মান অৱস্থাত আছে, সম্পূৰ্ণ হোৱা নাই বা অসম্পূৰ্ণ অৱস্থাত আছে ঘাইপথ, সেই ঘাইপথেৰে যাতায়াত কৰাৰ নামত আপুনি টোল টেক্স ভৰি আছে নেকি? যদি টোল টেক্স ভৰি আছে তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনাৰ বাবে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে, দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যে যদি ৰাস্তাত গাঁত আছে, যদি ৰাস্তাত ট্ৰেফিক আছে, যদি ৰাস্তা অসম্পূৰ্ণ হৈ আছে, তেতিয়াহ'লে আপুনি টোল টেক্স ভৰিব নালাগে। আপুনি টোল টেক্স দিয়াৰ কোনো প্ৰয়োজন নাই। এই ৰায় প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সন্মুখলৈ। প্ৰতি 60 কিলোমিটাৰৰ অন্তৰে অন্তৰে টোল গেট স্থাপন কৰা হৈছে। গতিকে এই টোল টেক্সত আপুনি টোল ভৰি ভৰি অহা যোৱা কৰাৰ নামত আপোনাৰ জেপ খালী হৈছে, আপোনাৰ বাজেটত সদায় আউল লাগিছে, অত্যধিক কৰ আদায় দিবলগীয়া হৈছে যাতায়াত কৰাৰ নামত। গতিকে এনে ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ৰায় এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ৰ সন্মুখলৈ আহিছে। আৰু এই ৰায় হৈছে, আমি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ যে যদি ঘাইপথত, আপুনি যাতায়াত কৰা ঘাইপথত গাঁত আছে, যদি সেই ঘাইপথত ট্ৰেফিক আছে, ট্ৰেফিকৰ বাবে এঘণ্টাৰ জেগাত আপুনি ঘণ্টাৰ পিছত আপুনি যাতায়াত কৰিবলগীয়া হৈছে আৰু নিৰ্মীয়মান অৱস্থাত আছে, তেতিয়াহ'লে তাত আপুনি টোল টেক্স দিয়াৰ প্ৰয়োজন নাই। জনকল্যাণৰ প্ৰতি লক্ষ্য ৰাখি, জনকল্যাণক, নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। শেহতীয়াকৈ কেৰালাৰ থ্ৰিচুৰ জিলাৰ পালিয়াক্কাৰা প্লাজাত কেৰালা উচ্চ ন্যায়ালয়ে টোল সংগ্ৰহ কৰাৰ স্থগিত ৰখাৰ বাবে এটা নিৰ্দেশনা জাৰি কৰিছিল। পুনৰ জনাইছোঁ, কেৰালাৰ থ্ৰিচুৰ জিলাৰ পালিয়াক্কাৰা প্লাজাত কেৰালা উচ্চ ন্যায়ালয়ে টোল সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছিল। আৰু সেই নিৰ্দেশনা, কেৰালা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক সমৰ্থন কৰি দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে অসম্পূৰ্ণ গাঁতেৰে ভৰি থকা, যদি তাত যথেষ্ট যান জঁট আছে, ট্ৰেফিক আছে, যান বাহনৰ যথেষ্ট হুলস্থুলীয়া এটা পৰিৱেশ আছে, যিয়ে নেকি আপোনাৰ যাতায়াতত ব্যাঘাত জন্মাইছে, তেতিয়াহ'লে তেনে ঘাইপথত যাতায়াতকাৰীক টোল দিবলৈ বাধ্য কৰিব নোৱাৰিব প্ৰশাসনে। এয়া কঠোৰ এটা নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ আৰ গাৱাই নেতৃত্বত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু NV আঞ্জিৰিয়াৰে গঠিত বিচাৰপীঠে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক আৰু ৰেহাইদাতাগৰাকীয়ে দাখিল কৰা আবেদন খাৰিজ কৰিছে। খাৰিজ কৰি কৈছে যে স্থগিত টোল সংগ্ৰহৰ পৰা যদি আৰ্থিক লোকচান হয় দেশৰ, তাৰ তুলনাত কিন্তু নাগৰিকৰ কল্যাণ বেছি গুৰুত্ব পোৱাটো উচিত। টোল সংগ্ৰহৰ পৰা যদি আৰ্থিক লোকচান হয় দেশৰ, তাতকৈও কিন্তু নাগৰিকৰ কল্যাণটোক বেছি অগ্ৰাধিকাৰ প্ৰদান কৰে সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়, কেৰালা উচ্চ ন্যায়ালয়ে 6 আগষ্টৰ নিৰ্দেশনা প্ৰদান কৰিছিল সেই থ্ৰিচুৰ জিলাৰ পালিয়াক্কাৰা প্লাজাত টোল সংগ্ৰহ কৰাত বাধা প্ৰদান কৰি বা টোল সংগ্ৰহত স্থগিতাদেশ জাৰি কৰি যোৱা 6 আগষ্টত এটা নিৰ্দেশনা দিছিল। আৰু সেই নিৰ্দেশক সমৰ্থন কৰি সুপ্ৰিম কোৰ্টৰ বিচাৰপীঠে কয় যে যিসকল নাগৰিকে ইতিমধ্যে কৰ আদায় দি আহিছে ৰাস্তাত যাতায়াত কৰাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত মুক্ত হওক, যাতায়াত মুক্ত হওক, যাৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে ইতিমধ্যে কৰ প্ৰদান কৰি আহিছে, অধিক ধন নিদিয়াকৈ এতিয়া যি নলা সদৃশ, গহ্বৰ সদৃশ এতিয়া পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃহৎ গাঁতৰ সৃষ্টি হৈছে, সেইসমূহ হৈছে সম্পূৰ্ণ অদক্ষতাৰ প্ৰতীক। উচ্চতম ন্যায়ালয়ে এই কথা উল্লেখ কৰি সমগ্ৰ বিষয়টো আঙুলিয়াই দিছে, দৃষ্টিগোচৰ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সময়মতে ঘাইপথসমূহ উলিয়াই দিব পৰা নাই, মসৃণ কৰি তুলিব পৰা নাই, কিন্তু ইতিমধ্যে সেই ঘাইপথ ব্যৱহাৰ কৰাৰ বাবে ব্যৱহাৰকাৰীয়ে দেশবাসীয়ে টোল টেক্স আদায় দি আহিছে, কিন্তু তেনেস্থলত ৰাইজক এটা মসৃণ পথ দিব পৰা নাই এতিয়াও ঘাইপথ প্ৰাধিকৰণে। সেই কথা উনুকিয়াই দিছে উচ্চতম ন্যায়ালয়ে। যান বাহনৰ যি হুলস্থুলীয়া এটা পৰিৱেশ, আৰু এই হুলস্থুলীয়া পৰিৱেশৰ ক্ষেত্ৰত কোৱা হৈছে যে কেৱল আণ্ডাৰপাছ নিৰ্মাণ চলি থকা যিসমূহ স্থান, তাতেই এই হুলস্থুলীয়া পৰিৱেশ সীমাবদ্ধ থকা বুলিও
ইতিমধ্যে NHI-এ যুক্তি আগবঢ়াইছে NHI যুক্তি যে কেৱল যান বাহনৰ হুলস্থুল সেই স্থানসমূহতে আছে য'ত আণ্ডাৰপাছৰ নিৰ্মাণ কাৰ্য চলি আছে কিন্তু বিচাৰপীঠে এই যুক্তি সম্পূৰ্ণৰূপে নাকচ কৰিছে একেদৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৈছে যে যদি 65 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত 5 কিলোমিটাৰতো যদি কিবা বিসংগতি আছে তেতিয়াহ'লে সমগ্ৰ যাতায়াত প্ৰক্ৰিয়াতে ব্যাঘাত জন্মিব একো যাতায়াতকাৰী বা পথ ব্যৱহাৰকাৰী সেই 5 কিলোমিটাৰৰ বাবে সম্পূৰ্ণ যাতায়াত ব্যৱস্থা বিঘ্নিত হ'ব পাৰে যাতায়াত স্থবিৰ হৈ পৰিব পাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হ'ব পাৰে ৰাজপথত ঘাইপথত ব্যৱহাৰকাৰীসকলে গতিকে তেনেস্থলত টোল কৰ সংগ্ৰহ কৰাৰ কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে আনহাতে NHI সমানুপাতিকভাৱে টোল হ্ৰাসৰ বাবে কৰা আবেদনো নাকচ কৰিছে আদালতে সেই একেটাই কথা উল্লেখ কৰিছে যে 65 কিলোমিটাৰৰ দৈৰ্ঘ্যৰ ৰাজপথত যদি কৰবাত ব্লেক স্পট আছে তাত মাত্ৰ 5 কিলোমিটাৰহে প্ৰভাৱিত হয় যদিও কিন্তু সমগ্ৰ যাতায়াত প্ৰক্ৰিয়াতে ইয়াৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে বিচাৰপীঠে লগতে উল্লেখ কৰে যে বিগত সপ্তাহৰ শেষৰ ফালে কেৰালাৰ এডাপ্লি মানুথি অংশটো 12 ঘণ্টা ধৰি এক প্ৰকাৰ অচল হৈ পৰিছিল এঘণ্টাৰ পথ এই যে এডাপ্লি আৰু মানুথিৰ মাজৰ এই এঘণ্টাৰ পথ এই এঘণ্টাৰ পথৰ ঠাইত কিন্তু 12 ঘণ্টা ধৰি যাতায়াতৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছিল যাতায়াতকাৰীসকলে আৰু যাৰ বাবে নেকি 150 টকাৰ টোল কৰ আদায় দিয়াৰ যুক্তি কোড এই যুক্তিও আদালতে দাঙি ধৰিছে আনহাতে ৰেহাইদাতাৰ হৈ জ্যেষ্ঠ অধিবক্তা শ্যাম দিভান আৰু NHAIৰ হৈ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি আগবঢ়ায় যে পথৰ নেটৱৰ্ক বৰ্তাই ৰাখিবৰ বাবে ঘাইপথৰ নেটৱৰ্ক বৰ্তাই ৰাখিবৰ বাবে টোলৰ ৰাজহ অতি গুৰুত্বপূৰ্ণ গতিকে টোল টেক্স কিমান গুৰুত্বপূৰ্ণ সেই যুক্তিও দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে আৰু টোল বন্ধ কৰিলে দৈনিক প্ৰায় 49 লাখ টকাৰ ৰাজহ লোকচান হ'ব এই কথা আদালতত যুক্তি দাঙি ধৰিছে NHAIৰ হৈ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই যুক্তি দাঙি ধৰিছে কিন্তু পৰিস্থিতিৰ প্ৰতিকাৰৰ বাবে কেৰালা উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা জাৰি কৰিছিল বাৰে যি নিৰ্দেশনা দিয়া হৈছিল সেই নিৰ্দেশনাক সম্পূৰ্ণৰূপে আওকাণ কৰিছে NHAI কৰ্তৃপক্ষই আৰু যাৰ বাবে আদালতে NHAI আৰু ৰেহাইদাতা দুয়োটাকে কঠোৰ সমালোচনা কৰিছে কাৰণ কেৰালা উচ্চ ন্যায়ালয়ে এসপ্তাহ পূৰ্বে অৰ্থাৎ প্ৰায় 2 সপ্তাহ পূৰ্বে দিয়া সেই ৰায় 6 আগষ্টতে দিয়া সেই ৰায় 6 আগষ্টৰ ৰায়ৰ পিছত নিৰ্দেশনাৰ পিছতো সমগ্ৰ বিষয়টো আওকাণ কৰিছে কেৰালা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আওকাণ কৰিছে পথ মেৰামতি কৰাৰ ক্ষেত্ৰত যি নিৰ্দেশনা আছিল তাক সম্পূৰ্ণৰূপে আওকাণ কৰাৰ বাবে আদালতে NHAI আৰু আবেদনকাৰী কৰ ৰেহাইদাতা দুয়োটাকে যথেষ্ট সমালোচনা কৰিছে প্ৰশ্ন উত্থাপন হৈছে যে অধিক ভয়াবহ কৰি তুলিছে বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিস্থিতি গতিকে তেনেস্থলত নিৰ্মাণ কাৰ্যৰ সমন্বয়হীনতাত কিয় ভুগিছে NHI কৰ্তৃপক্ষ সেই প্ৰশ্ন উত্থাপন কৰিছে সম্পূৰ্ণ সমন্বয়হীনতাত ভুগিছে যাৰ বাবে তৃতীয় পক্ষৰ ঠিকাদাৰক আউটসোৰ্স কৰিবলগীয়া কথাটো উনুকিয়াই দিছে আদালতে NHI কৰ্তৃপক্ষক উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ৰেহাইদাতাৰ লোকচানৰ বাবে NHAI দায়বদ্ধতাৰ ওপৰত কেৰালা উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ নিৰপেক্ষ দায়বদ্ধতা নহলেও পক্ষসমূহৰ মাজত বিবাদ উপযুক্তভাৱে চলিব লাগিব এই কথা উল্লেখ কৰিছে আৰু বিচাৰপীঠে কেৰালা উচ্চ ন্যায়ালয়ক জবাবদিহিতা নিশ্চিত কৰিবলৈ ইতিমধ্যে ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ PST ইঞ্জিনিয়াৰিং এণ্ড কনষ্ট্ৰাকশ্যনক নিৰীক্ষণ আৰু কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সমগ্ৰ যুক্তি বাদ বিবাদৰ অন্তত সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ে 4 সপ্তাহৰ বাবে ইতিমধ্যে টোল টেক্স আদায় কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে ৰায় প্ৰদান কৰিছে য'ত 4 সপ্তাহৰ বাবে মসৃণ যাতায়াত যেতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠে 4 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে গতিকে যদিহে 4 সপ্তাহৰ ভিতৰত পথ মসৃণ কৰিব নোৱাৰে যাতায়াতৰ উপযোগী কৰি তুলিব নোৱাৰে তেতিয়াহ'লে টোল সংগ্ৰহ স্থগিত ৰাখিব লাগিব পৰিস্থিতি উন্নত হলে NHAI কৰ্তৃপক্ষই এই বিষয়ত পুনৰ বিষয়টো আগবঢ়াব পাৰিব বুলি উল্লেখ কৰিছে 4 সপ্তাহ আমি পুনৰ জনাইছো 4 সপ্তাহলৈ টোল টেক্স আপুনি ভৰিব নালাগে এই নিৰ্দেশনা জাৰি কৰিছে কেৰালা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক সমৰ্থন কৰি সমগ্ৰ দেশ জুৰি প্ৰযোজ্য হোৱাকৈ এই ৰায় প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে গতিকে তেনেস্থলত ৰাষ্ট্ৰীয় ঘাইপথত যদি গাঁত মেৰামতি কৰা নহয় 4 সপ্তাহৰ ভিতৰত
যদি নিৰ্মীয়মান ঘাইপথ সম্পূৰ্ণ কৰা নহয় 4 সপ্তাহৰ ভিতৰত গতিকে এই সময়ছোৱাত টোল আদায় কৰিব নোৱাৰিব যদিও বা ৰাজহ লোকচান হয় ৰাজহ লোকচান হলেও নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে আৰু যাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে অসমতো ইতিমধ্যে টোল টেক্স সংগ্ৰহ কৰা হৈছে অসমত ইতিমধ্যে আমি 60 কিলোমিটাৰৰ মুৰে মুৰে টোল গেট স্থাপন কৰা হৈছে কেইবাখনো টোল গেট ইতিমধ্যে নিৰ্মীয়মান অৱস্থাত আছে কেইবাখনো টোল গেট মুকলি কৰা হৈছে ইতিমধ্যে গতিকে তেনেস্থলত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ যি দুৰৱস্থা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আপুনি গুৱাহাটীৰ পৰা নগাঁও যাওক গুৱাহাটীৰ পৰা আপুনি উজনি অসমলৈ যাওক গোলাঘাটৰ পৰা আপুনি শিৱসাগৰলৈ যাওক ডিব্ৰুগড়লৈ যাওক ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো দুৰৱস্থা যিটো দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু তাৰ মাজতে এখনৰ পিছত আনখন টোল গেট স্থাপন কৰি টোল সংগ্ৰহ কৰাৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াক লৈ অসমত বিভিন্ন সময়ত প্ৰতিবাদ হৈছে প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গতিকে জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য নৰখাকৈ এই ঘাইপথসমূহ এনেদৰে অতি লেহেমীয়া গতিত নিৰ্মাণ কৰা হৈছে আৰু একে সময়তে জোৰদাৰ গতিত টোল গেট স্থাপন কৰি টোল সংগ্ৰহ কৰা বিষয়টোক লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক চলি আহিছে বাদ বিবাদ চলি আহিছে আৰু কেৰালা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক সমৰ্থন কৰি দেশৰ উচ্চতম ন্যায়ালয়ে এই বিষয়ত কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু যেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথত গাঁত থাকিব ট্ৰেফিক থাকিব অসম্পূৰ্ণ হৈ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথত আপুনি টোল টেক্স দিয়াৰ প্ৰয়োজন নাই বুলি বা টোল সংগ্ৰহক স্থগিতাদেশ জাৰি কৰিছে 4 সপ্তাহলৈ এই নিৰ্দেশনা জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে এই খণ্ডত কিভাৱে প্ৰিয় দৰ্শক আপুনি জনাওক আপোনাৰ মতামত বিশেষকৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা তাক আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই আপুনি হয়তো সেই দুৰ্ভোগ ভুগিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰাৰ নামত ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হ'বলগীয়া হৈছে বৃহৎ বৃহৎ গাঁত মৰণফাণ্ড ৰাষ্ট্ৰীয় ঘাইপথসমূহত কিন্তু তাৰ সমান্তৰালকৈ কিন্তু টোল টেক্স ঠিকেই সংগ্ৰহ কৰি আহিছে যান-বাহনৰ গৰাকী আৰোহীৰ পৰা বা চালকৰ পৰা গতিকে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক বিভিন্নজনে এই মুহূৰ্তত আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু আদালতৰ এই নিৰ্দেশনাক কেনেদৰে গ্ৰহণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সেয়াও হ'ব লক্ষণীয়